নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ মই আজি তোমালোকক স্বাগতম জনাইছোঁ। মই আজি দশমমান শ্ৰেণীৰ সাধাৰণ গণিতৰ 12 নম্বৰৰ পৰা গতি কৰি দিম। 12 নম্বৰত আছে, যদি আলফা বিটা 2x² - 5a + 7 শূন্য হয় তেন্তে আন এটা বহুপদ নিৰ্ণয় কৰা যাৰ শূন্য দুটা 2α + 3β আৰু 3α + 2β। এতিয়া আমাক ইয়াত সমীকৰণটো দিয়া আছে, এইটো সমীকৰণটো দিয়া আছে 2x² - 5x + 7। এতিয়া এই সমীকৰণটোৰ মূল দুটা আলফা আৰু বিটা বুলি কৈছে। গতিকে ইয়াত প্ৰথমতে সমীকৰণটো আমি ax² + bx + c তুলনা কৰিলে ইয়াত a = 2 হ'ব, b = -5 হ'ব আৰু c = 7 হ'ব। গতিকে আলফা প্লাস বিটা ইকুয়াল -b/a ইকুয়াল -5/2 হ'ব, অৰ্থাৎ 5/2 হ'ব। আৰু আলফা বিটা ইকুয়াল c/a ইকুয়াল 7/2 হ'ব। কিন্তু আমি ইয়াৰ দ্বাৰা কি অইন এটা মূলযুক্ত আমি সমীকৰণ উলিয়াব লাগে। সেই সমীকৰণটোৰ মূল দুটা হৈছে কি, এইটো চাব। এতিয়া আকৌ এনেকে লেখা, আকৌ মূল দুটাৰ যোগফল, মূল দুটাৰ যোগফল হ'ব 2α + 3β, 2α + 3β আৰু কি দিছে এইটো 3α + 2β, 3α + 2β। গতিকে আমি যদি যোগ কৰি দিম 2α আৰু 3α মানে 5α আৰু 3β আৰু 3β কি হ'ব, এইটো 5β। যদি 5টো ইয়াৰ পৰা কমন আনো, এইটো হ'ব আলফা প্লাস বিটা, অৰ্থাৎ 5 * আলফা প্লাস বিটা মানে আমি পাইছো 5/2, অৰ্থাৎ 25/2। তাৰপিছত মূল দুটাৰ পূৰণফল, মূল দুটাৰ পূৰণফল, পূৰণফল 2α + 3β ইনটু 3α + 2β। এই পূৰণফলটো যুক্ত আমি এটা সমীকৰণ উলিয়াব লাগিব। এই 2 * 3 মানে 6α², 2 * 2 মানে 4α β, প্লাস 3 * 3 মানে 9α β, প্লাস 3 * 3 মানে 6β²। এই 6α² আৰু 6β² যদি আমি লগ কৰি দিওঁ, 6 * α² প্লাস β² হ'ব 4 * 9 তাৰ মানে 13α β হ'ল। এতিয়া ইয়াক আমি সূত্ৰত ভাঙি দিব লাগিব। 6 * আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2α বিটা আৰু বাহিৰত থাকিব 13α বিটা। এতিয়া 6 * আলফা প্লাস বিটা মানে পাইছো আমি 5/2, 5/2 হোল স্কয়ার মাইনাস 2 * আলফা বিটা মানে পাইছো 7/2, এইটো হ'ব 7/2। তাৰপিছত ইটো হ'ব 13 * 7/2। এইখিনি আমি সৰল কৰিলে হ'ব 6 * 25/4 মাইনাস এই 2 2 কাটা গেলি 7 হ'ব, প্লাস এইটো 8 13 91, তলত থাকিব 2। এইখিনি যদি আমি সৰল কৰি দিম 6 * লসাগু হ'ব 4, গতিকে 25 মাইনাস 28 প্লাস 91/2,
তাৰপিছত ইখিনি 25ৰ পৰা বিয়োগ 28 গ'লে বিয়োগ 3 হ'ব। গতিকে আমি এটা কাম কৰোঁ, এইটো কাটাকাটি কৰি দিলে ইয়াত 3 বাৰ যাব আৰু ইয়াত কাটিলে 2 বাৰ যাব। গলি 25ৰ পৰা 28 গ'লে কিমান আছে ইয়াত বিয়োগ 3 আৰু 3 -9/2 প্লাস 91/2। ইয়াত এলসিএম ললে 2 হ'ব আৰু এটো -9 প্লাস 91 হ'ব। অৰ্থাৎ ইখিনি 82/2 ইকুয়াল 41 হ'ব মূল দুটাৰ পূৰণফল। এটাকে আমি এতিয়া নিৰ্ণয় সমীকৰণটো ল'ব লাগিব। নিৰ্ণয় সমীকৰণটো সমীকৰণ নহয়, নিৰ্ণয় বহুপদটো। নিৰ্ণয় বহুপদটো হ'ব x স্কয়ার মাইনাস আলফা প্লাস বিটা যুক্ত x আৰু এটো প্লাস আলফা বিটা। এই বহুপদটো ইয়াত x স্কয়ার মাইনাস আলফা প্লাস বিটা মানে ইয়াত এই মূল দুটাৰ যে যোগফল আছিল 25/2 ইনটু x আৰু আলফা বিটা মানে পালো আমি 41। ইয়াত আমি এতিয়া 2 আছে এটো সৰল কৰি দিলে 2 x স্কয়ার হ'ব আৰু এটো 25 x হ'ব আৰু এটো 2 পূৰণ হলে 82 হ'ব নিৰ্ণয় বহুপদটো। আৰু এইটো হৈছে আমাৰ সমীকৰণটো। এতিয়া আমি 13 নম্বৰত পঢ়িম। যদি আলফা বিটা ax স্কয়ার প্লাস bx প্লাস c শূন্য হয়, ax স্কয়ার প্লাস bx প্লাস c শূন্য দুটা এই বহুপদটো কি বুলি কৈছে আলফা আৰু বিটা হয়, তেতিয়া আমাৰ এতে মূল দুটাৰ যোগফল আলফা প্লাস বিটা মান -b/a হ'ব আৰু আলফা বিটা মানে হ'ব c/a। এতিয়া হলে আমাৰ ইয়াত কিছুমান কন্ডিশন দিছে। এক নম্বৰতে আলফা স্কয়ার প্লাস বিটা স্কয়াৰৰ মান উলিয়াব লাগে। এতিয়া আমি আলফা স্কয়ার প্লাস বিটা স্কয়াৰৰ যদি মান উলিয়াব লাগে ইয়াত লিখিব লাগিব আলফা প্লাস বিটা হোল স্কয়ার মাইনাস 2 আলফা বিটা ইকুয়াল আলফা প্লাস বিটা তার মানে -b/a হোল স্কয়ার ইনটু c/a। এখিনি হ'ব b স্কয়ার বাই a স্কয়ার আর টুৱাইস c/a। ইয়াৰ এলসিএম হ'ব a স্কয়ার, গতিকে এটো হ'ব b স্কয়ার মাইনাস টুৱাইস c/a। এনসার এইটো। ইয়াৰ আকৌ 2 নম্বৰত দি দিছে। 2 নম্বৰত কি দিছে ইয়াত মই কৰি দিছো যে আলফা স্কয়ার প্লাস আলফা বিটা প্লাস বিটা স্কয়াৰৰ মান উলিয়াব লাগে। এনেকুৱা যদি দিয়া থাকে তোমালোকে এটো এনেকৈ লিখিবা এটো আলফা স্কয়ার, ইয়াত আলফা বিটা প্লাস এটা আছে গতিকে ইয়াত দুটা লিখা আলফা বিটা প্লাস বিটা স্কয়ার এটা বেশি কৰি লিখিছো গতিকে ইয়াত আমি এটা কম কৰি লিখিলো। এইখিনি এতিয়া আলফা প্লাস বিটা হোল স্কয়াৰত কৰি আছে আৰু এটো মাইনাস আলফা বিটা হ'ব। গতিকে আলফা প্লাস বিটা মানে আগতে আমি পাই আহিছো -b/a হোল স্কয়ার
আৰু আলফা বিটা মানে আছে আমাৰ c/a অৰ্থাৎ এইটো হ'ব b স্কয়াৰ বাই a স্কয়াৰ আৰু এইটো c/a এলচিএম হ'ব a স্কয়াৰ গতিকে এইটো b স্কয়াৰ মাইনাছ c হ'ব ইয়াৰ এনসাৰ আৰু আমাৰ কেইবাটাও দিয়া আছে অংক ঠিক এনেকুৱা ইকুইভেলেন্টত যেনে ইয়াত 3 নম্বৰতে দিয়া আছে এইটো ইয়াত মই কৰি দিছো যে আলফা স্কয়াৰ বিটা প্লাস আলফা বিটা স্কয়াৰ ইয়াক এতিয়া আমি কৰিব লাগিলে ইয়াৰ পৰা আমি আলফা বিটা যেটো কমন আনো এটো আলফা প্লাস বিটা হ'ব তে আলফা বিটা মানে তো আমি কি পাইছো c/a আৰু আলফা বিটা মানে পাইছো -b/a গতিকে পূৰণ কৰিলে হ'ব এটো টুৱাইস নহয় bc/a স্কয়াৰ হ'ব আমাৰ ইয়াৰ এনসাৰ তাৰ পিছত 4 নম্বৰত দিয়া আছে আলফা মাইনাস বিটা ইয়াৰ মান উলিয়াব লাগিব এই আলফা মাইনাস বিটা যদি মান উলিয়াব লাগে আমি এনেকৈ লিখিব লাগিব যে আলফা মাইনাস বিটা হোল স্কয়ার ইকুয়াল আলফা প্লাস বিটা হোল স্কয়ার এর দুটা কম কি আছে সেই কারণে আরো দুটা কম অর্থাৎ 4 আলফা বিটা সমান আলফা প্লাস বিটা মানে আছিল -b/a হোল স্কয়ার 4 ইনটু এটা হলো c/a অর্থাৎ b স্কয়ার বাই a স্কয়ার আর 4c/a এলসিএম হলো a স্কয়ার হলে তো হলো b স্কয়ার মাইনাস 4ac এটো হলো আলফা মাইনাস বিটা হোল স্কয়ারের মান এটাকে আলফা মাইনাস বিটা ইকুয়াল হবে √ ওভার দিব b স্কয়ার মাইনাস 4ac বাই তলত 8 হৈ গিয়ে হবে এটো হ'ব আমাৰ এনসার গতিকে তোমালোকে মোৰ চেনেলটো চাই যদি ভাল পোৱা তোমালোকে সাবস্ক্রাইব কৰি দিবা আৰু বেল আইকনটো দবাই ৰাখিবা তেতিয়া মই কিবা এটা নতুনকৈ দিলেও তাৰ নটিফিকেশনটো তোমালোকে পাবা আৰু যদি ভাল লাগে মোৰ ভিডিওটো তোমালোকে শেয়ার কৰিবা